হেল্ল' ষ্টুডেণ্টছ, গুৰুকুল মডেল স্কুলৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। যে আজি বহুপদ ইউনিটৰ আমাৰ 9 নম্বৰ ক্লাছ চলি আছে আৰু আজিৰ এই ক্লাছত আমি দ্বিঘাত বহুপদ ইউনিটটোৰ এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম। আমাৰ আজিৰ প্ৰশ্নটো হৈছে যে ত্ৰিঘাত বহুপদৰ এটা প্ৰশ্ন, আৰু এই প্ৰশ্নটো আমাৰ যিটো দশমমান শ্ৰেণীৰ ক্লাছ 10ৰ মেইন টেক্সট বুক, মেথামেটিক্সৰ মেইন টেক্সট বুক, সেই টেক্সট বুকৰ আমাৰ পেজ নম্বৰ 34 আৰু উদাহৰণ নম্বৰ 5 হয়। যে আমি আগৰ ক্লাছবোৰত যে আমি অলৰেডি কিছুমান মানে বহুপদৰ বিষয়ে আমি অলৰেডি বহুপদৰ কিছুমান প্ৰব্লেম আমি অলৰেডি আগৰ ক্লাছবোৰত কৰিছোঁ। যে আমি মানে ৰৈখিক বহুপদ আৰু দ্বিঘাত বহুপদৰ বহুকেইটা প্ৰশ্ন আমি কৰিছোঁ। যে সেই আগৰ ক্লাছবোৰত আমি যে এই বহুপদবোৰৰ যে কিছুমান শূন্য উলিয়াইছিলোঁ, আৰু মানে আমাৰ কি কয় যে দ্বিঘাত বহুপদৰ আমি শূন্য উলিয়াইছিলোঁ, ৰৈখিক বহুপদৰ আমি শূন্য উলিয়াইছিলোঁ, আৰু আমি তাৰপিছত আমি চাইছিলোঁ যে দ্বিঘাত বহুপদ এটাৰ শূন্য আৰু সহগৰ মাজত যিটো সম্পৰ্ক, আমি সেই সম্পৰ্কবোৰ কেনেকৈ মানে পৰীক্ষা কৰিব লাগে, আমি সেইখিনি বস্তু শিকিছিলোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ নতুন আহিছে, নাইবা আগৰ আমাৰ ভিডিঅ'বোৰ, আগৰ ক্লাছবোৰ যদি কোনোবাই মিছ কৰিছে, তেতিয়াহ'লে মই সেইসকলক কৈছোঁ যে তোমালোকে আগতে সেই আমাৰ আগৰ ভিডিঅ'বোৰ চাই ল'বা। এতিয়া আমি প্ৰশ্নলৈ আহোঁ। যে আমাৰ প্ৰশ্নটো হৈছে কি, যে সত্যাপন কৰা যে 3, -1, -1/3 এই সংখ্যাকেইটা যে px = আমাৰ এটা বহুপদ দিয়া আছে। যে বহুপদটো হৈছে কি 3x³ - 5x² - 11x - 3। এইটো এটা ত্ৰিঘাত বহুপদ, আৰু এই ত্ৰিঘাত বহুপদৰ এটা শূন্য আমাক কৈছে। প্ৰথমতে কি কৈছে, এই প্ৰশ্নটোত কৈছে কি যে এই বহুপদটোৰ, এই ত্ৰিঘাত বহুপদটোৰ এইকেইটা হৈছে কি 3টা শূন্য। ঠিক আছে, আমাক এইটো কি কৰিব লাগে, সত্যাপন কৰি দেখাব লাগে। এইখিনি বস্তু আমাক ওলাব দিয়া নাই, আমাক বহুপদো দিয়া আছে, আমাৰ শূন্যও দিয়া আছে। কেৱল আমি পৰীক্ষা কৰি চাব লাগে যে এই 3টা সংখ্যা আমাৰ শূন্য হয়নে নহয়। কেতিয়াবা আমাক এই সত্যাপন এনেকৈ মানে নিদি প্ৰশ্নটো অলপ বেলেগ ধৰণেও দিব পাৰে। যে আমাক ডাইৰেক্ট প্ৰশ্ন কৰিব পাৰে যে 3, -1, -1/3 এই 3টা সংখ্যা এই বহুপদটোৰ শূন্য হয়নে নহয়। আমাৰ সেনেকৈও দিব পাৰে প্ৰশ্ন, নাইবা সত্যাপন কৰা, আমাক ডাইৰেক্ট পৰীক্ষা কৰি দিব, মানে প্ৰমাণ কৰিব দিছে যে প্ৰমাণ কৰা যে এই সংখ্যাকেইটা এই বহুপদটোৰ শূন্য। এইটো হৈছে আমাৰ প্ৰথম প্ৰশ্ন। এইটো প্ৰশ্নতে আৰু এটা প্ৰশ্ন আছে যে পিছত এই শূন্য, মানে এই 3টা শূন্য আৰু সহগবোৰৰ সম্পৰ্ক সত্যাপন কৰা। যে আমি অলৰেডি বহুপদৰ শূন্য আৰু সহগবোৰৰ মাজৰ যিটো সম্পৰ্ক আছিল, সেইখিনি আমি অলৰেডি শিকিছিলোঁ। আমি দ্বিঘাত বহুপদৰ ক্ষেত্ৰত সেইবোৰ মানে সত্যাপন অলৰেডি আমি কৰিছোঁ, কেনেকৈ আমি সত্যাপন কৰিব লাগে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক। গতিকে আজি আমাৰ এইটো প্ৰশ্নত সুধিছে ত্ৰিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজৰ যিটো সম্পৰ্ক, সেইটো সত্যাপন কৰিব দিছে। তাৰ কাৰণে আমাক প্ৰথমতে বহুপদ দিয়া আছে, আকৌ শূন্যও দিয়া আছে। গতিকে আমাক শূন্য এটা ছেপাৰেট কৰি ওলাব নালাগে। গতিকে সেইটোৰ কাৰণে ভয় খাব নালাগে। শূন্য ওলোৱাটো হৈছে আটাইতকৈ ডাঙৰ কাম আমাৰ। ইয়াতে সেই মানে শূন্য উলিওৱাটো আমাৰ সেইখিনি মানে জটিল কামখিনি আমি কৰিব নালাগে। গতিকে আমি খালি পৰীক্ষা কৰি চাব লাগে যে এই 3টা সংখ্যা আমাৰ এই বহুপদটোৰ কি শূন্য হয়নে নাই। এতিয়া এটা সংখ্যা শূন্য হয়নে নাই, আমি সেইটো কেনেকৈ পৰীক্ষা কৰিব লাগে, পৰীক্ষা কৰিব পাৰোঁ। যে যিকোনো এটা সংখ্যা এটা বহুপদৰ শূন্য হয়নে নাই আমি কেনেকৈ পৰীক্ষা কৰিব পাৰোঁ। যে মই যদি কওঁ x + 1, এইটো এটা বহুপদ লৈছোঁ, এটা সৰু বহুপদ লৈছোঁ, এইটো আমি অলপ পিছত আলোচনা কৰি আছোঁ। যে x + 1 এটা বহুপদ লৈছোঁ, বহুপদটোক মই নাম দিছোঁ px। ঠিক আছে, এতিয়া এই বহুপদটো মানে এই
এই বহুপদটোৰ যে আমাক যদি সোধে 1 মানে সৰি 1 এই 1 2 এইটোৰ এটা শূন্য হয়নে নাই আমি পৰীক্ষা কৰি চাব লাগে ঠিক আছে তেতিয়াহ'লে কি কৰিম কোনোবা এটা সংখ্যা যদি এটা বহুপদৰ শূন্য হয়নে নাই তাৰ কাৰণে আমি প্ৰথমতে কি কৰিম এই সংখ্যাটো মানে আমি এই x ৰ ঠাইত বহাম মানে শূন্য মানে কি আছিল মনত কৰাচোন শূন্য মানে কি আছিল শূন্য মানে হৈছে যে x ৰ মান অৰ্থাৎ চলকৰ মান চলকৰ এনেকুৱা এটা মান যে যেটো মান যদি আমি বহুপদত মানে বহাও তেতিয়াহ'লে কি হয় চলকৰ এনেকুৱা এটা মান যেটো মান যদি আমি বহুপদত মানে বহাও তেতিয়াহ'লে আমাৰ বহুপদটোৰ মান কি হৈ যাব শূন্য হৈ যাব তেতিয়া সেই x ৰ মানক আমি কি বুলি কৈছিলো শূন্য বুলি কৈছিলো ঠিক আছে এতিয়া আমাক কৈছে এই 1 2 এই 1 এইটো শূন্য হয়নে নাই পৰীক্ষা কৰিব দিছে এইটো শূন্য হয়নে নাই পৰীক্ষা কৰিব দিছে আমি কেনেকৈ পৰীক্ষা কৰিম এইটো শূন্য হয়নে নাই আমি পৰীক্ষা কৰিব লাগে গতিকে আমি এই 1 2 x ৰ ঠাইত আমি বহাম গতিকে এই বহুপদটোত আমি x ৰ ঠাইত আমি কি কৰিম এই 1 2 বহাম বহোৱাৰ পিছত আমি কি চাম ইয়াতে x ৰ ঠাইত আমি 1 বহাইছো আৰু ইয়াতে 1 আছে অলৰেডি গতিকে এই বহুপদটোত 1 + 1 কৰিলে আমি 2 পাম গতিকে চোৱা যেতিয়া আমি x ৰ মান 1 বহাইছিলো তেতিয়া বহুপদটোৰ মান আমি কিমান পাইছো 2 পাইছো গতিকে আমি শূন্য পাব লাগিছিল আমি যদি বহুপদটোৰ মান শূন্য পালো হয় তেতিয়াহ'লে আমি ক'ব পাৰিলো হয় যে এই 1 টো এটা শূন্য হয় কিন্তু ইয়াতে আমি কি পাইছো শূন্য মানে এইটো শূন্য পোৱা নাই এই মানটো আমি কি পাব লাগিব শূন্য পাব লাগিব তেতিয়াহে আমি x ৰ মানক আমি কি বুলি ক'ব পাৰিম বহুপদটোৰ শূন্য বুলি ক'ব পাৰিম ক্লিয়াৰ এতিয়া চোৱা মই যদি আৰু এটা সংখ্যা লওঁ -1 এটা সংখ্যা লওঁ তেতিয়াহ'লে আমাৰ এই -1 টো আমাৰ শূন্য হয়নে নাই চাব লাগে এইটো শূন্য হয়নে নহয় এইটো শূন্য হয়নে নহয় আমি চেক কৰিব লাগে এই বহুপদটোৰ ক্ষেত্ৰত গতিকে এই -1 টো আমাৰ এই বহুপদটোৰ শূন্য হয়নে নাই এতিয়া আমি চেক কৰি চাম সেই আগৰটোৰ দৰে 1 ৰ দৰে আমি এইটো এই মানটো আমি x ৰ সলনি বহাম x ৰ সলনি যদি বহাও তেতিয়াহ'লে কি হ'ব আমি যতে যতে x পাম তাতে -1 টো বহাম এতিয়া আমি x ৰ ঠাইত আমি -1 বহালো আৰু +1 আছে +1 বহাইছো ঠিক আছে এতিয়া চোৱা 1 মানে +1 -1 কাটাকাটি যাব আমাৰ কি থাকিব শূন্য থাকিব চোৱা আমাৰ x ৰ মান কি বহাইছিলো যে x ৰ মান -1 বহাইছিলো আমি বহুপদটোৰ মান কিমান পাইছিলো বহুপদটোৰ মান শূন্য পাইছো x ৰ মান 1 বহাইছিলো বহুপদটোৰ মান কিমান পাইছো বহুপদটোৰ মান আমি শূন্য পাইছো যেতিয়াই বহুপদটোৰ মান শূন্য হ'ব তেতিয়াই আমি কম যে এইটো হৈছে কি x ৰ এই মানটোই হ'ব কি বহুপদটোৰ এটা শূন্য ঠিক আছে গতিকে আমি এনেদৰে পৰীক্ষা কৰিব লাগিব এতিয়া আমাৰ বহুপদটো দিয়া আছে আমি এই মানবোৰ এই বহুপদটোত x ৰ সলনি আমি বহুৱাম x বহুৱাৰ পিছত গতিকে এই মানকেইটা আমি এই সংখ্যাকেইটা যদি এই বহুপদটোৰ ক্ষেত্ৰত x ৰ সলনি আমি মানে বহুৱাই এই গোটেইখিনিৰ মান যদি আমি শূন্য পাওঁ তেতিয়াহ'লে আমি কি ক'ব পাৰিম যে আমাৰ এইকেইটা এই বহুপদটোৰ শূন্য হ'ব ক্লিয়াৰ গতিকে মই প্ৰথমতে বহুপদটো লিখি লৈছো আমাৰ যেটো বহুপদ দিয়া আছিল সেই বহুপদটো মই ডাইৰেক্ট ইয়াতে লিখি লৈছো এইটো এটা ত্ৰিঘাত বহুপদ আমি জানো যে ত্ৰিঘাত বহুপদৰ আমাৰ তিনিটা শূন্য থাকিব মানে তিনিটা শূন্য হ'ব আৰু আমাৰ ইয়াতে প্ৰশ্নটোতো মানে তিনিটা সংখ্যাই দিছে আমাক এই তিনিটা সংখ্যা এই বহুপদটোৰ শূন্য হয়নে নাই আমি পৰীক্ষা কৰি চাম তাৰ মানে কি প্ৰথমতে মই কি কৰিম x ৰ এটা মানে এই তিনিটোক x ৰ সলনি আমি মানে এই বহুপদটোত বহুৱাম বহুৱাৰ পিছত আমি চেক কৰিম যে এই গোটেইখিনিৰ মান মানে এই তিনিটো যদি আমি ইয়াতে বহুৱাও তো বহুৱাৰ পিছত যদি আমাৰ এই গোটেইখিনিৰ মান আমাৰ বহুপদটোৰ মান যদি শূন্য হৈ যায়
তেতিয়া আমি ক'ব পাৰিম যে এই 3টো আমাৰ এই বহুপদটোৰ এটা শূন্য ঠিক আছে গতিকে তাৰ আগতে মই এই বহুপদটোৰ মানে সহগবোৰ লিখি লৈছোঁ সহগ মানে কি আছিল আমাৰ যদি এটা মানে স্ট্যান্ডার্ড যদি ত্রিঘাত বহুপদ চাও তেতিয়াহ'লে স্ট্যান্ডার্ড ত্রিঘাত বহুপদ কেনেকুৱা আছিল ax কিউব প্লাছ bx স্কুৱেৰ প্লাছ cx প্লাছ d এনেকুৱা টাইপৰ আছিল আমি অলৰেডি পঢ়িছোঁ আগৰ ক্লাছবোৰত মনত আছেনে চোৱাচোন ভালকৈ মনত কৰা ঠিক আছে এইটো আছিল xৰ হক এইটো আছিল এইটো আছিল x কিউবৰ হক এইটো x স্কুৱেৰৰ হক এইটো হৈছে xৰ হক আৰু এইটো হৈছে ধ্ৰুৱক ইয়াতে এইটো y আৰু b হৈছে -5 c হৈছে -11 আমাৰ মাইনাছ সাইনটো আহি যাব এতে d হৈছে আমাৰ -3 গতিকে এইখিনি আমাৰ পিছত লাগিব আমাৰ যেটো সেকেন্ড প্ৰশ্ন আছে তাতে আমাৰ ইউজ হ'ব গতিকে প্ৰথম ভাগত আমাৰ ইউজ নহয় ঠিক আছে এতিয়া প্ৰথমতে আমি x = 3 লম আমি প্ৰথম সংখ্যাটো লৈছো যে x = কি লৈছো 3 লৈছো এতিয়া আমি চেক কৰিম যে আমি যদি এই বহুপদটোত 3টো বহাও তেতিয়া কিমান পাম চাও আমাৰ বহুপদটো হৈছে কি এইটো গতিকে এই বহুপদটোত আমি 3 বহাম য'ত x পাম তাতে আমি 3 বহাম গতিকে প্ৰথমটোত আমাৰ 3 কিউব সেকেন্ডটোত -5 পূৰণ এটা আছে x স্কয়াৰ গতিকে 3 স্কয়াৰ হ'ব x ৰ ঠাইত আমি 3 বহাইছো তাৰ পিছত -11 পূৰণ x মানে 3 -3 ঠিক আছে এতিয়া আমি সংখ্যা পাইছো পূৰণ পাৱাৰ মাইনাস প্লাস এনেকুৱা আছে আমি এইখিনিক এতিয়া সমাত মানে ক্যালকুলেশন কৰি চাম ক্যালকুলেশন কৰি এনেকুৱা ধৰণৰ ক্যালকুলেশন 8 9 7 এইবিলাক ক্লাছত অলৰেডি কৰি আহিছা তথাপি আমি স্টেপ বাই স্টেপ কৰি চাম যাতে তোমালোকৰ সকলোৰে সুবিধা হয় ঠিক আছে এতিয়া চোৱা ইয়াতে 3 মানে 3 কিমান বাৰ আছে 3 কিউব মানে কিমান 3 তিনিবাৰ পূৰণ আৰু এটা 3 আছে গতিকে টোটাল আমাৰ এটা 3 পূৰণ 3 মই গোটেইখিনি লিখিছো এই পদটো ইয়াতে 3 চাৰিবাৰ পূৰণ আছে চাৰিবাৰ পূৰণ মানে কিমান হ'ব তেনেহলে এটা 3 পূৰণ এটা আছে তিনিটা 3 মানে তিনিবাৰ 3 পূৰণ হৈছে গতিকে মই সেই তিনিটা 3 এইটো এনেকৈ লিখিছো এইটো ঠাই আৰু এইটো 3 এইটো চোৱা 3 3 9 আৰু 3 3 9 3 3 9 3 3 9 এতিয়া 9 9 পূৰণ কৰিলে আমাৰ কিমান হ'ব 81 হ'ব ক্লিয়াৰ গতিকে প্ৰথমখিনিৰ মান আমাৰ 81 হ'ব এটা সেকেন্ডখিনিৰ মান আমাৰ কিমান হয় চোৱাচোন এইখিনিৰ মান এটা আছে 5 পূৰণ 3 স্কয়াৰ 5 পূৰণ এটা 3 স্কয়াৰ মানে কি 3 দুইবাৰ পূৰণ গতিকে 3 3 9 এটা 5 পূৰণ 9 5 9 গুণ 45 45 ঠিক আছে গতিকে এইখিনিৰ মান আমাৰ 45 হ'ব ক্লিয়াৰ তাৰ পিছত এইখিনি চোৱা এইখিনিতো ইজি আছে 11 পূৰণ 3 কিমান হ'ব 33 আৰু এটো -3 এতে 81 এতে যিকেটা মাইনাস আছে হেকেটাক আমি একেলগে লিখিম কাৰণ মাইনাস সংখ্যাবোৰ আমি কি কৰিব লাগিব হেকেটা সেম হয় গতিকে আমি হেকেটা প্লাস কৰিম প্ৰথমতে এই গোটেইকেটা মাইনাস হয় মাইনাস সংখ্যা গতিকে মাইনাস কেটা আমি আগতে কি কৰিম প্লাস কৰিম গতিকে কিমান হ'ব -45 -33 আৰু -3 এইকেটা যদি আমি যোগ কৰো কিমান পাম 8 11 হাতত থাকিল 1 আৰু ইয়াতে আছে 7 1 8 81 পাইছো গতিকে মাইনাস কেটা আমাৰ টোটাল কিমান হৈছে 81 হৈছে ঠিক আছে গতিকে 81 - 81 আমাৰ কিমান হ'ব 0 হ'ব ক্লিয়াৰ গতিকে আমি কি কৰো এতেকে মানে আমাৰ 3 সংখ্যাটো বহুপদটোৰ এটা শূন্য ক্লিয়াৰ গতিকে আমি কি ক'ব পাৰো যে 3 সংখ্যাটো এই বহুপদটোৰ এটা শূন্য হ'ব ক্লিয়াৰ আমাৰ এতিয়া আমি এইটো আমি পৰীক্ষা কৰি চালো 3টো আমাৰ কি হয়
এই বহুপদটোৰ এটা শূন্য হয়। এতিয়া আমি নেক্সট সংখ্যাটো হৈছে কি -1। এতিয়া আমি এইটো পৰীক্ষা কৰি চাম আমাৰ এইটো শূন্য হয়নে নাই। ঠিক আছে, এতিয়া আমি কি কৰিম, এই সেকেন্ড সংখ্যাটো ল'ম, xৰ মান আমি কিমান ল'ম, এতিয়া -1 ল'ম আৰু এইটোক চেক কৰিম এইটো আমাৰ কি বহুপদটোৰ শূন্য হয়নে নাই। ঠিক আছে, গতিকে আমি এই বহুপদটোত xৰ মান -1 বহাম। এতিয়া আমাৰ কি আছে 3 পূৰণ ইয়াতে আছে x কিউব, গতিকে আমি -1 কিউব লিখিম। গতিকে য'ত য'ত x পাম তাতে আমি কি বহাম, -1 বহাম। আমি প্ৰথম পদটোত আমি বহাইছোঁ -1, তাৰপিছত আমাৰ কি আছে -5 পূৰণ x স্কুৱেৰ, গতিকে আমি xৰ ঠাইত আমি কি বহাম -1 স্কুৱেৰ। তাৰপিছত আছে আমাৰ -11 পূৰণ xৰ ঠাইত আমি 1 বহাম। তাৰপিছত আছে -3, গতিকে এটা আমাৰ x নাই, গতিকে আমি -1টো নবহাওঁ। নেক্সট এতিয়া এইখিনি প্ৰথমতে সমাধান কৰিম। এইখিনিৰ মান আমি কেলকুলেশ্যন কৰি চাওঁ। 3 পূৰণ আমাৰ -1টো কেইবাৰ আছে, -1 কিউব, তাৰমানে 3বাৰ আমাৰ এই -1টো পূৰণ আছে। গতিকে 3 পূৰণ -1ক মই 3বাৰ পূৰণ দিছোঁ, কিউব মানে 3বাৰ পূৰণ। ঠিক আছে, এতিয়া চোৱা দুটা মাইনাছ যদি আমি পূৰণ কৰোঁ তেতিয়া প্লাছ হৈ যাব। দুটা মাইনাছ যদি পূৰণ কৰোঁ আমি কিমান পাম, দুটা -1 পূৰণ কৰিলে আমি +1 পাম, কাৰণ আমি জানো মাইনাছ যদি 2বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে আমাৰ প্লাছ হৈ যায় সংখ্যাটো। ঠিক আছে, এতিয়া আমি এইখিনিৰ মান আমি কি পাইছোঁ, প্লাছ পাইছোঁ আৰু এটা মাইনাছ আছে। গতিকে এতিয়া প্লাছ আৰু মাইনাছ যদি আমি পূৰণ কৰোঁ, এই মাইনাছ আৰু এই প্লাছটো যদি পূৰণ কৰোঁ আমি কি পাম, আমি মাইনাছে পাম। গতিকে এইটোৰ এনচাৰ আমাৰ কিমান ওলাব, মাইনাছে থাকিব। এতিয়া এটা 3 আছে আৰু বাকীখিনি এইখিনিৰ মান আমাৰ -1 ওলাব গোটেইখিনিৰ মান। গতিকে আমাৰ এই গোটেইখিনিৰ মান আমাৰ কি হ'ব -3। ক্লিয়াৰ, গতিকে এইখিনিৰ মান আমাৰ কিমান ওলাব, প্ৰথমতে মই এইটো লিখিছোঁ 3 পূৰণ আৰু এই গোটেইখিনিৰ মান আমাৰ কিমান ওলাব -1 ওলাব। নেক্সট -1 স্কুৱেৰ, -1 স্কুৱেৰ মানে কিমান ওলাব, আমি জানো দুটা -1 স্কুৱেৰ মানে এইটো -1 পূৰণ -1 আৰু দুটা -1 যদি আমি পূৰণ কৰোঁ আমি কি +1 পাম। গতিকে এইখিনিৰ মান আমাৰ কিমান ওলাব 1 পাম। নেক্সট এইটো হৈছে -11 আৰু -1, গতিকে দুটা মাইনাছ সংখ্যা পূৰণ কৰিলে আমি +1 পাম, প্লাছ পাম, আৰু 11 আৰু 1 পূৰণ কৰিলে আমি 11 পাম, আৰু এইটো -3। ঠিক আছে, এতিয়া নেক্সট ইয়াতে 1 আৰু +3 আৰু -1 যদি আমি পূৰণ কৰোঁ আমি কি পাম, -3 পাম, আৰু এইফালে আছে -1 আৰু +1 পূৰণ কৰিলে আমি -5 পাম, +11, আৰু এইটো হৈছে -3। এতিয়া চোৱা যিকেইটা মাইনাছ হয় এইকেইটা আমি একেলগ কৰিম, আৰু যিকেইটা প্লাছ সেইকেইটা আমি একেলগ কৰিম। ইয়াতে মাইনাছ আছে 3 আৰু মাইনাছ আছে 3, তো 6 আৰু -5, গতিকে টোটেল মাইনাছ আমাৰ কিমান হ'ব, টোটেল মাইনাছ আছে, তাৰ আগতে মই প্লাছটোক আগতে লিখিছোঁ, 11টোক আগত লিখিছোঁ, আৰু মাইনাছ যিকেইটা সেইকেইটাক পিছফালে লিখিম। গতিকে এইটো মাইনাছ, এইটো মাইনাছ, এইটো মাইনাছ, এইকেইটা আমি যদি এড কৰোঁ -3, -5 আৰু -3, এইকেইটাক যদি আমি কৰোঁ কি হ'ব -11 হ'ব। ঠিক আছে, যোগ কৰিলে আমি কি হ'ব -11 পাম, -11, এইটো একো নহয়। গতিকে 11ৰ পৰা 11 গ'লে আমি 0 পাম। ঠিক আছে, যেহেতু আমি xৰ মান -1 বহাইছিলোঁ, আমি বহুপদটোৰ মান 0 পাইছোঁ, গতিকে আমি কি ক'ব পাৰোঁ যে আমাৰ এই -1টো বহুপদটোৰ এটা শূন্য। গতিকে -1 সংখ্যাটো বহুপদটোৰ এটা শূন্য। ঠিক আছে, গতিকে আমি কি ক'ব পাৰোঁ যে সংখ্যাটো এই বহুপদটোৰ, এই ত্ৰিঘাত বহুপদটোৰ এটা শূন্য। এতিয়া আমি নেক্সট মানটো ল'ম এইটো। ঠিক আছে, এতিয়া x =
-1/3 এইটো ইয়াতে ল'ম আৰু আমি গতিকে আমি বহুপদটোত এই এক্সৰ মানটো বহাম বহালে কি হয় চাওঁ আমাৰ ইয়াতে বহুপদটো আছে 3 পূৰণ x কিউব গতিকে x কিউবৰ ঠাইত আমি -1/3 লিখিম কিউব তাৰপিছত -5 পূৰণ 5 পূৰণ আমাৰ কি আছে x স্কোয়াৰ গতিকে x স্কোয়াৰৰ ঠাইত আমি কি লিখিম -1/3 হোল স্কোয়াৰ তাৰপিছত আমি কি আছে -11 ইনটু x মানে কিমান আছিল -1/3 আৰু আছে কি -3 এতিয়া এইখিনি বস্তু প্ৰথমতে আমি ক্যালকুলেশন কৰি ওলাম গতিকে ইয়াতে আমি এইখিনি বস্তু ক্যালকুলেশন কৰিছো 3 পূৰণ আমাৰ এইটো -1/3 হোল কিউব আছে 1/3 হোল কিউব আছে এইটো আমি যদি লিখো 3 পূৰণ এইটোক আমি হোল কিউব আছে গতিকে 3 বাৰ পূৰণ দিব লাগিব গতিকে 1/3 পূৰণ 1/3 ঠিক আছে গতিকে আমি 3 বাৰ পূৰণ দিছো তাৰ আগতে চোৱা ইয়াৰে 3 টো আমি তলৰ 3 লগত এটাৰ লগত কেনসেল কৰি দিব পাৰো যে থাকিব দুটা 3 আৰু মাইনাস সাইন থাকিব কেটা এটোৰ লগত এটা মাইনাস সাইন আছে এটোৰ লগত এটা মাইনাস সাইন এটোৰ লগত এটা মাইনাস সাইন গতিকে এই মাইনাস সাইন আৰু মাইনাস সাইন যদি প্লাস হৈ যাব এই দুটাৰ মাইনাস সাইনটো আমাৰ প্লাস হৈ যাব আৰু এটোত আমাৰ মাইনাস গতিকে আমাৰ এনসারটো আমাৰ মাইনাস হ'ব আৰু চোৱা ইয়াতে এনেকুৱা পাম আমি কারণ এটা 3 ক্যান্সেল হৈ গৈছে ঠিক আছে এতিয়া এই দুটা সংখ্যা তলৰ দুটা সংখ্যা পূৰণ হ'ব আৰু ওপৰৰ দুটা সংখ্যা পূৰণ হ'ব গতিকে -1/9 লিখিব পাৰো ঠিক আছে গতিকে আমি কি লিখিব পাৰো এইখিনিৰ মান গোটেইখিনিৰ মান আমি কি লিখিব পাৰো -1/3 ঠিক আছে এতিয়া এইখিনি চোৱা এইখিনিৰ মান আমি কি লিখিব পাৰো ইয়াত আছে -5 -5 পূৰণ -1/3 হোল স্কয়ার -1/3 হোল স্কয়ার এটুক আমি কি লিখিম হোল স্কয়ার থাকিলে আমি দুইবার লিখিব লাগিব ঠিক আছে এতিয়া চোৱা এইটো মাইনাস টোটাল তিনিটা মাইনাস আছে গতিকে আমাৰ এনসাৰত আহি কেনে মাইনাস হ'ব কাৰণ দুটা মাইনাস থাকিলে প্লাস হয় আৰু এটা এক্সট্ৰা মাইনাস আছে গতিকে মাইনাস আহি যাব ঠিক আছে এই দুটা মাইনাস আমাৰ প্লাস হৈ যাব আৰু এটা মাইনাস থাকি যাব এতিয়া ওপৰত আছে 5 1 আৰু 1 গতিকে এই কেটা ওপৰৰ কেটা যদি আমি পূৰণ কৰো এনেকুৱা সংখ্যা মানে ওপৰত আছে তাৰ মানে এটা 5 টো আমি কি ওপৰত বুলি ভাবিব লাগিব কাৰণ 5 ৰ তলত এটা 1 আছে এনেকুৱা 1 থাকে ঠিক আছে এতিয়া এই 5 এই 1 আৰু 1 এই কেটা পূৰণ কৰিলে আমি কিমান হ'ব 5 এ হ'ব আৰু তলৰ কেটা যদি আমি পূৰণ কৰো আমি কিমান পাম 9 পাম ঠিক আছে গতিকে আমাৰ সেকেন্ড পদটো এই সেকেন্ড পদটোৰ আমাৰ কিমান মান ওলাব 5/9 ক্লিয়াৰ তাৰ পিছত এটো মাইনাস আৰু মাইনাস আমাৰ প্লাস হৈ যাব এতিয়া 11 আৰু 1 পূৰণ কৰিলে ওপৰত আমাৰ 11 হ'ব আৰু তলত কিমান হ'ব 9 3 আৰু এটো আছে আমাৰ কিমান 3 ঠিক আছে এতিয়া চোৱা আমাৰ ভগ্নাংশ আৰু এনে গোটা সংখ্যা আমি এইবোৰ প্লাস মাইনাস কৰোতে আমাৰ কি কৰিব লাগে আমাৰ লসাগু ল'ব লাগে আৰু লসাগু লৈ আমি এইবোৰ কি কৰিব লাগে ক্যালকুলেশন কৰিব লাগে এতিয়া এইটোৰ তলত আছে 9 এইটোৰ তলত আছে 9 এইটোৰ তলত আছে 3 আৰু এইটোৰ তলত আছে লাষ্টৰ তলত আছে এটা 1 একো নাই মানে 1 ঠিক আছে আমি এই গোটেই কেটা সংখ্যা ইয়াতে লিখিম লসাগু কেনেকৈ ল'ব লাগে প্ৰথমটোত 9 সেকেন্ডটোত 9 তাৰ পিছত 3 এটোত 9 লিখিছো এটোত 9 লিখিছো এটোত 3 লিখিছো এটোত 1 এই কেটা আমি চুটি হৰণ কৰিম গোটেই কেটা কি সংখ্যা দি হৰণ দিব পাৰো আমি হেতু দিম গতিকে প্ৰথমতে আমি চাম যে 2 দি যায় নেকি 3 9 ক 2 দি না যায় 9 ক না যায় 3 ক না যায় গতিকে 2 দি না যাব 3 দি যাব গোটেই কেটা গতিকে 3 দি দিছো এটুক 3 দি দিলে 3 বাৰ যাব এটুক 3 দি দিলে 3 বাৰ যাব আৰু এটুক একবাৰ যাব আৰু এটুক না যায় গতিকে 1 এ থাকিব এতিয়া আকৌ দিব বাগান দুটা আছে অলৰেডি কমন গতিকে 3 দি আকৌ দিম ইয়াতে একবাৰ ইয়াতে একবাৰ ইয়াতে একবাৰ ইয়াতে একবাৰ যদি না যায় তেতিয়া আমি সেম হেতু লিখিম এটা চোৱা এই বাহিৰৰ কেটা এই কেটা আমি পূৰণ কৰিলে কিমান পাম 3 পূৰণ 3
9 আৰু গোটেইকেইটা 1 আছে, গতিকে আমি পূৰণ কৰিলে আমি কিমান পাম? 9 পাম। তাৰমানে এইটো পূৰণ, এইটো পূৰণ, এইটো পূৰণ, এইটো পূৰণ, এইটো, এই গোটেইকেইটা এই 1 1 পূৰণ কৰিলেতো 1 থাকিব। এতিয়া 3 আৰু 3 পূৰণ কৰিলে 9 পাম। গতিকে আমাৰ লসাগু কিমান হ'ব? গোটেইখিনিৰ লসাগু কিমান হ'ব? 9। ঠিক আছে। এতিয়া এই 9ক এই 9 দি হৰণ কৰিম, কেইবাৰ যাব? একবাৰ। আৰু সেই একক এইটো দি পূৰণ কৰিম, গতিকে ওপৰত কিমান হ'ব? 1 হ'ব। তাৰপিছত এই 9ক এই 9 দি হৰণ কৰিম, হৰণ কৰিলে একবাৰ যাব, আৰু সেই একক 5 দি পূৰণ কৰিলে আমাৰ কিমান হ'ব? আৰু চাইনটো মাইনাছ, যিটো চাইন সেইটো মাইনাছ দিছোঁ, গতিকে -5 হ'ব। তাৰপিছত নেক্সট প্লাছ আছে, গতিকে প্লাছ চাইনটো দি লওঁ। এতিয়া এই 3 দি এই 9ক হৰণ কৰিলে কেইবাৰ যাব? এই 3 দি 9ক হৰণ কৰিলে 3বাৰ যাব, আৰু সেই 3 আমি এই 11ৰ লগত পূৰণ কৰিব লাগিব। কিমান হ'ব? 3 পূৰণ 11, 33। তাৰপিছত এই 1 তলত আছে, এইটোৰ 1, গতিকে এই 1 আমি 9ক হৰণ কৰিম, কেইবাৰ যাব? যে 9ক যদি আমি 1 দি হৰণ কৰোঁ, আমাৰ 9বাৰে যাব। গতিকে এই 1 দি যদি আমি 9ক হৰণ কৰোঁ, 9বাৰ যাব। সেই 9 আমি 3ৰ লগত পূৰণ কৰিম, গতিকে 3 9 গুণ 27। ঠিক আছে। এতিয়া তলত আছে 9, আৰু ওপৰৰ কেইটা চোৱা, ওপৰত পজিটিভ কেইটা একেলগ কৰা আৰু নিগেটিভ কেইটা একেলগ কৰা। ওপৰত পজিটিভ আছে 33 আৰু নিগেটিভ আছে 27, নিগেটিভ আছে 27 আৰু আছে 5 আৰু আছে 1। ঠিক আছে। এতিয়া এইকেইটা যদি আমি যোগ কৰোঁ, কিমান পাম? 7 5 12 1 13, হাতত থাকিল 1, এফালে 2 আৰু 3, গতিকে -33। গতিকে নিগেটিভ সংখ্যাকেইটা যদি আমি যোগ কৰোঁ, কিমান হ'ব? 33 হ'ব। এতিয়া 33 গ'লে কিমান পাম আমি? ওপৰত 0 পাম, তলত 9 পাম। তো 0ক যদি 9 দি ডিভাইড কৰোঁ, আমি কিমান পাম? 0 পাম। ক্লিয়াৰ? গতিকে এই যিটো মান আছিল, এইটো আমাৰ বহুপদটোৰ এটা 0 হ'ব। গতিকে আমি তলত লিখি দিব পাৰিম যে এই 1/3 এই বহুপদটোৰ এটা 0। ক্লিয়াৰ? গতিকে আমি এনেকৈ দেখাব পাৰোঁ যে কিবা এটা মান দিয়া থাকিলে সেই মানটো আমাৰ বহুপদৰ 0 হয় নে নাই, আমি এনেকৈ চাব পাৰোঁ। এতিয়া আমি নেক্সট সত্যাপন কৰিম বা পৰীক্ষা কৰি চাম, প্ৰমাণ কৰি চাম যে আমাৰ এই যি তিনিটা আমাৰ দিয়া আছে, মানে 0 দিয়া, মানে সংখ্যা দিয়া আছে, এইকেইটা আমি 0 বুলি প্ৰমাণ কৰিলোঁ। এই তিনিটাই আমাৰ কি হয়? এই বহুপদটোৰ 0 হয়। এতিয়া আমি এই বহুপদটোৰ সহগৰ লগত আমি কি সম্পৰ্ক পৰীক্ষা কৰি চাম যে আমাৰ এই সম্পৰ্কবোৰ সত্য হয়নে নাই। ঠিক আছে। এতিয়া মই বহুপদটো আকৌ লিখি লৈছোঁ আৰু 0 তিনিটা লিখিছোঁ। আমি এই তিনিটা অলৰেডি 0 হয় বুলি আমি প্ৰমাণ কৰি চাইছোঁ। এতিয়া আমি অলৰেডি এই তিনিটা 0 হয় বুলি আমি প্ৰমাণ কৰি চাইছোঁ। এতিয়া আমি সত্যাপন, মানে যিটো সম্পৰ্ক, মানে আমাৰ 0 আৰু সহগৰ যিটো সম্পৰ্ক, আমি সেই সম্পৰ্কটো সত্যাপন কৰি চাম। ঠিক আছে। তো তাৰ আগতে আমি কি কৰিব লাগিব? এই বহুপদটোৰ পৰা আমি সহগবোৰৰ মান ওলাব লাগিব। প্ৰথমতে এৰ মান ওলাম। এ মান হৈছে x³ হওক, এইটো হৈছে a, গতিকে এইটো হৈছে 3। তাৰপিছতে b হৈছে x² হওক, গতিকে b হৈছে -5। ঠিক আছে। আৰু c হৈছে ইয়াতে আমাৰ x-ৰ সহগ, গতিকে c টো হৈছে কি? -11। আৰু d টো হৈছে কিমান? লাষ্টৰ যিটো দ্ৰৱক পদ, সেইটো হৈছে আমাৰ 3 দিয়া আছে। ঠিক আছে। এতিয়া আমি প্ৰথমতে কি কৰিম? 0 তিনিটা আলফা, বিটা, গামা বুলি আমি ধৰিলোঁ। ঠিক আছে। এতিয়া 0 তিনিটাক আমি কি কৰিলোঁ? আলফা, বিটা, গামা বুলি ধৰিলোঁ। তেতিয়াহ'লে আলফা ইকুৱেল টু কিমান পাম আমি? 3। তাৰপিছত বিটা ইকুৱেল টু, কাৰণ এইকেইটা আমাৰ 0 হয়, গতিকে সেই 0 কেইটা আমি ইয়াতে লিখিছোঁ গামা ইকুৱেল টু -1/3। চোৱা, মই এই 0 কেইটাকে আলফা ধৰিছোঁ, এটাক আলফা কৈছোঁ, প্ৰথমটোক আলফা বুলি কৈছোঁ, ছেকেণ্ডটোক বিটা বুলি কৈছোঁ, আৰু লাষ্টৰটোক আমি কি বুলি কৈছোঁ? গামা। তুমি এইটোক আলফা বুলি ক'ব পাৰা, প্ৰব্লেম নাই। এইটোক বিটা ক'ব পাৰা, একো প্ৰব্লেম নাই। ঠিক আছে।
গতিকে জাষ্ট এই শূন্য তিনিটাক আমি আলফা বিটা গামা বুলি ধৰি লৈছোঁ। এতিয়া চোৱা আমাৰ শূন্য তিনিটাৰ সমষ্টি কি আছিল? শূন্য তিনিটাৰ সমষ্টি আলফা প্লাছ বিটা ইকুৱেল টু আমি কিমান পাওঁ চাওঁ। গতিকে শূন্য তিনিটাৰ সমষ্টি এইটো হয়। এতিয়া আমাৰ এই শূন্য তিনিটা যদি আমি যোগ কৰোঁ কিমান পাম? 3 প্লাছ বিটা, বিটা মানে -1 প্লাছ গামা, গামা মানে 1/-3, ঠিক আছে। এতিয়া এই 3 আৰু এই যদি আমি মাইনাছ চিনটো যদি বাহিৰত লৈ যাওঁ প্লাছ আৰু এইটো যদি আমি ব্ৰেকেটৰ ভিতৰত যদি কিবা থাকে মানে ব্ৰেকেট যদি আমি উঠাই দিব লাগে তেতিয়াহ'লে কি আমি চাইন দুটা চাব লাগিব। আমি চাইন দুটা পূৰণ কৰিব পাৰোঁ। এই +1 আৰু এই -1 আমি পূৰণ কৰিলে কিমান পাম? মাইনাছ পাম আৰু 1টো লিখিছোঁ। ঠিক সেনেকৈ ইয়াতেও এই প্লাছ আৰু এই মাইনাছ আমি পূৰণ কৰিছোঁ। পূৰণ কৰিলে আমি কিমান পাম? প্লাছ আৰু মাইনাছ পূৰণ কৰিলে মাইনাছে থাকিব, গতিকে 1/3, ঠিক আছে। ইয়াতেও আমি লসাগু ল'ব পাৰোঁ কাৰণ এটা ভগ্নাংশ আছে আৰু বাকী দুটা সংখ্যা, গতিকে আমি ইয়াতেও লসাগু ল'ব লাগিব। এইটোৰ তলত 1 আছে, এইটোৰ তলত 1 আছে, গতিকে 1, 1 আৰু 3ৰ লসাগু 3 হ'ব। ছাইডত লৈ চাব পাৰা যে প্ৰথমটোত 1, তলত আছে 1, এইটোৰ তলত 1 আছে, এইটোৰ তলত 1 আছে আৰু এইটোৰ তলত আছে 3, গতিকে এইকেইটাৰ লসাগু কিমান হ'ব? একো দি হৰণ নাযায়, গতিকে এইকেইটা পূৰণ কৰিলে এই লসাগু হ'ব, গতিকে 3 আমাৰ হ'ব, গতিকে লসাগু 3। এই 3ক আমি 1 দি হৰণ কৰিছোঁ। ইয়াতে যিটো 1 আছে আৰু এইটোৰ তলত এটা 1 আছে, গতিকে 1 দি আমি 3ক হৰণ কৰিছোঁ। হৰণ কৰিলে কিমান হ'ব? 3 বাৰ যাব আৰু সেই 3ক আমি ওপৰত 3 দি পূৰণ কৰিছোঁ, কিমান হ'ব? 9। নেক্সট এই 1 দি এইটো হৰণ কৰিলে আমাৰ 3 হ'ব আৰু এই 3ক আমি কি কৰিছোঁ? 1 দি পূৰণ কৰিছোঁ, গতিকে 3 হ'ব আৰু চাইনটো দিছোঁ মাইনাছ। এই 3ক আমি 3 দি হৰণ কৰিছোঁ, এই 3ক আমি এই 3 দি হৰণ কৰিছোঁ, একবাৰ যাব, এই একক আমি 1 দি হৰণ কৰিছোঁ, পূৰণ কৰিছোঁ, গতিকে কি হ'ব? +1 হ'ব, -1 হ'ব। এই 3 দি এইটোক হৰণ কৰিছোঁ, হৰণ কৰিলে একবাৰ যাব, 1 একবাৰ যাব আৰু সেই এইটো একৰ লগত আমি কি কৰিছোঁ? পূৰণ কৰিছোঁ। এইটো একৰ লগত আমি কি পূৰণ কৰিছোঁ, গতিকে 1 আৰু 1 পূৰণ কৰিলে একেই হ'ব, ঠিক আছে। এতিয়া চোৱা 9ৰ পৰা আমি 3 মাইনাছ হৈছে আৰু 1 মাইনাছ হৈছে, গতিকে 4 মাইনাছ হ'ব। 4 মাইনাছ হ'লে কিমান হ'ব? 5 হ'ব, +5 হ'ব। 9ৰ পৰা যদি আমি 4 মাইনাছ কৰোঁ 5 হ'ব, তলত 3, গতিকে শূন্য তিনিটাৰ সমষ্টি আমি কিমান পাইছোঁ? 5/3। এতিয়া তুমি মনত কৰাচোন আমাৰ শূন্য তিনিটাৰ সমষ্টি কি আছিল? আলফা প্লাছ বিটা প্লাছ গামা, এইটো আছিল b - b/a। এইটো আছিল নে নাই চোৱাচোন, মনত কৰাচোন ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত। গতিকে আমি এইখিনিৰ মান ওলাইছোঁ, এতিয়া এইখিনিৰ মান ওলাই চাম এই দুটা সমান হয়নে নাই, ঠিক আছে। এতিয়া -b/a এইটোৰ মান ওলাম আমাৰ মাইনাছ, এতিয়া বিৰ মান কিমান আছে? বিৰ মান -5 আছে আৰু আমাৰ এৰ মান কিমান আছে? এৰ মান 3। গতিকে চোৱা এই মাইনাছ আৰু এই মাইনাছ আমি পূৰণ কৰিব লাগিব কাৰণ ব্ৰেকেট আছে, ব্ৰেকেট মানে পূৰণ, গতিকে এই মাইনাছ আৰু এই মাইনাছ পূৰণ কৰিলে আমাৰ কিমান হ'ব? প্লাছ হৈ যাব, গতিকে ওপৰত +5 আৰু তলত 3 থাকিব। এতিয়া চোৱা আমাৰ শূন্য তিনিটা যোগ কৰিছিলোঁ, এই আলফা মানে আছিল এইটো 0, বিটা মানে আছিল এইটো 0, গামা আছিল এইটো 0, গতিকে এই তিনিটা শূন্য আমি যোগ কৰি কিমান পাইছিলোঁ? 5/3 পাইছিলোঁ। আৰু সহগ আমি যিটো সহগ লৈছিলোঁ, ৰাইট হেণ্ড চাইডৰ যিটো সহগ লৈছিলোঁ সেইটোৰ মানো আমাৰ কিমান লৈছে? 5/3 ওলাইছে। আমি কি লিখিব পাৰোঁ? therefore এইটো তলত লিখিবা, আমাৰ এইখিনিত জাগা নাই কাৰণে ইয়াতে লিখিছোঁ। এতেকে লিখিব আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল টু কি? -b/a। এইটো আমাৰ প্ৰুফ হৈ গ'ল, এটা সত্যাপন প্ৰুফ হৈ গ'ল, হয়নে নাই? ঠিক আছে। এতিয়া নেক্সট আমাৰ সত্যাপনটো আছিল কি? নেক্সট যিটো আমি পৰীক্ষা কৰিব লাগে সেইটো আমাৰ কি হয়? যিকোনো দুটা পূৰণ কৰিম প্ৰথমতে, তাৰপিছতে এইটো আছিল এইটো আমাৰ দেখাব লাগে c/a, ঠিক আছে। তাৰ প্ৰথমতে লেফ্ট হেণ্ড চাইডখিনি আমি ল'ম। এতিয়া লেফ্ট হেণ্ড চাইডত আলফা ইনটু বিটা প্লাছ বিটা ইনটু গামা ইনটু আলফা, আমি এই লেফ্ট হেণ্ড চাইডৰখিনি ওলাম প্ৰথমতে। তো ইয়াতে আলফা আমি এইটো ক'ৰ পৰা পাইছোঁ? আমি পোৱা নাই, আমি লৈছোঁ।
আমি আমাৰ এইটো এটা সম্পৰ্ক দেখা প্ৰমাণ কৰিব লাগে গতিকে ইয়াৰে আমি লেফ্ট হেণ্ড ছাইডখিনি আমি লৈছোঁ প্ৰথমতে তাৰপিছত ৰাইট হেণ্ড ছাইডৰ মান ওলাম আমি দুটাৰে ছেপাৰেট কৰি মান ওলাম এইটোৰ নিচিনা তাৰপিছত আমি দেখাম যে দুটা মানে একেই হয় ঠিক আছে একেই হ'লে আমি কি লিখিব পাৰোঁ এইটোৰ এইটো সমান হয় আৰু সেইটোৱে আমাৰ প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া আলফাৰ মান হৈছে আলফাৰ মান কিমান ধৰিছোঁ 3 গতিকে 3 পূৰণ আৰু বিটাৰ মান হৈছে -1 তাৰপিছত ইয়াতে ফৰ্মুলা আছে প্লাছ তাৰপিছত বিটা মানে -1 পূৰণ গামা মানে -1/3 ঠিক আছে প্লাছ গামা মানে -1/3 পূৰণ আলফা মানে হৈছে কি 3 এতিয়া 3 আৰু -1 যদি আমি পূৰণ কৰোঁ -3 হ'ব তাৰপিছত এইটো চোৱা -1 আৰু 1/3 -1/3 মাইনাছ আমাৰ প্লাছ হৈ যাব